নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আপোনালোকে নিশ্চয় গম পাইছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 12 ছেপ্টেম্বৰত কেবিনেট বৈঠকত এটা কথা ঘোষণা কৰিছিলে যে যিসকল অসমৰ নিবনুৱা যুৱক যুৱতী আছে তেখেতসকলৰ কাৰণে এটা আঁচনি তৈয়াৰ কৰিছে আৰু সেই আঁচনিখনৰ নাম হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম। আৰু এই আঁচনিখনৰ বিষয়ে আপোনালোকক অকণমান জনাম আৰু তাৰ উপৰি আপোনালোকক জনাম যে এই আঁচনিখনে কিমান টকা প্ৰদান কৰিব আৰু কিমান ব্যক্তিক কিমান বছৰৰ কাৰণে প্ৰদান কৰিব এও আপোনালোকক জনাম আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। তো বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, আপোনালোকক প্ৰথমে এটা নোট কৰি লৈছোঁ। 2023 চনৰ 23 ছেপ্টেম্বৰত যোগ্যতা আৰু অন্যান্য প্ৰয়োজনীয়তা ঘোষণা কৰা হ'ব। অৰ্থাৎ অহা 23 তাৰিখে ছেপ্টেম্বৰৰ 23 তাৰিখে এই আঁচনিখনৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 2023 চনৰ অক্টোবৰ মাহৰ শেষৰ দিনটোত এই এপ্লাই লাষ্ট ডেট বুলি ঘোষণা কৰা হৈছে। আপোনালোকে নিশ্চয় গম পালে 23 ছেপ্টেম্বৰৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব আৰু অক্টোবৰৰ শেষৰটোৰ দিনা এই অনলাইন লাষ্ট ডেট বুলি ঘোষণা কৰা হৈছে। তো আৰু ইয়াত আপোনালোকে কিমান টকা লাভ কৰিব? আপোনালোকে এই আঁচনিখনত 2ৰ পৰা 5 লাখ টকালৈকে লাভ কৰিব, সেয়া ঘোষণা কৰিছে। চৰকাৰে 2 বছৰৰ ভিতৰত 2 লাখ যোগ্য আবেদনকাৰীক আৰ্থিক সাহায্য প্ৰদান কৰাৰ উপৰিও ৰাজসাহায্য আৰু সুতমুক্ত ঋণ প্ৰদান কৰিব, যিটো 5 বছৰৰ পিছত পৰিশোধ কৰিব লাগিব। আপোনালোকে নিশ্চয় গম পালে 2 বছৰত 2 লাখ ব্যক্তিক সামৰি ল'ব। প্ৰথম বৰ্ষত 2023-24 বৰ্ষত 1 লাখ ব্যক্তিক সামৰি ল'ব, তাৰপিছত দ্বিতীয় বৰ্ষত আৰু 1 লাখ ব্যক্তিক সামৰি ল'ব। সেইখনৰ কাৰ্যালয়ৰ বাবে 10,000 টকা লাভ কৰিব। আৰু এই আঁচনিখনত আপোনালোকে আবেদন কৰিবলৈ হ'লে কিছু যোগ্যতা নিৰূপণ কৰিব লাগিব। ইয়াত আপোনালোকক মই জনাইছোঁ। চাওক, মাত্ৰ 2 লাখ লোকেহে এই আঁচনিখনৰ সুবিধা লাভ কৰাৰ বাবে আঁচনিৰ বাবে নিৰ্দিষ্ট মাপকাঠি থাকিব। গম পালে না আপোনালোকে? মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে যোগ্যতাৰ মাপকাঠি তলত দিয়া হৈছে। এতিয়া মানে যিসকল কেণ্ডিডেট থাকিব তেখেতসকলে এইখিনি মানে যোগ্যতা থাকিব লাগিব। তলত যিখিনি লিখা আছে মই আপোনালোকক পঢ়ি শুনাইছোঁ, যিহেতু মই অসমীয়াত এইখিনি অনুবাদ কৰি ৰাখিছোঁ আপোনালোকক বুজি পোৱাৰ সুবিধাৰ কাৰণে, বা আপোনালোকে পঢ়িও চাব পাৰে ইয়াত স্ক্ৰীণত। শিক্ষাগত অৰ্হতা আবেদনকাৰী 10ম শ্ৰেণীত উত্তীৰ্ণ হ'ব লাগিব যিসকল কেণ্ডিডেটে এই আঁচনিখনত এপ্লাই কৰিব। বয়সৰ সীমা, হিতাধিকাৰীৰ বয়স 18ৰ পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব। তাতকৈ ওপৰ হ'লেও নহ'ব আৰু তাতকৈ তলত হ'লেও নহ'ব। বাসিন্দা, আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। গম পালেনে? এই আঁচনিখন কেৱল অসমৰ লোকসকলেহে, অসমৰ যিসকল যুৱক যুৱতী আছে, নিবনুৱা যুৱক যুৱতী, তেখেতসকলেহে আবেদন কৰিব পাৰিব আৰু বাকী কোনো বেলেগ ৰাজ্যৰ পৰা আবেদন কৰিব নোৱাৰিব। দক্ষতা, আবেদনকাৰীৰ প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞান থাকিব লাগে, যিটো ITI বা ডিপ্ল'মা পাঠ্যক্ৰমৰ দৰে কাৰ্যসূচীৰ জৰিয়তে লাভ কৰিব পাৰি, যাতে তেওঁলোকে আয় সৃষ্টিকাৰী কাৰ্যকলাপ অংশগ্ৰহণ কৰিব পাৰে। বুজি পালেনে? আৰু এতিয়া যোগ্য পৰিয়াল, আবেদনকাৰী চৰকাৰী সেৱাত নিয়োজিত সদস্য থকা পৰিয়ালৰ হ'ব নালাগে। আপোনালোকে গম পালেনে? আবেদনকাৰী যিজন আবেদন কৰিব এই আঁচনিখনত তেখেতৰ ঘৰৰ কোনো পৰিয়ালৰ মানুহ চৰকাৰী চাকৰি কৰা হ'ব নালাগিব আৰু প্ৰতিটো পৰিয়ালত মাত্ৰ এজন সদস্যকহে যোগ্য বুলি গণ্য কৰা হ'ব। আৰু আপোনালোকে এতিয়া গম পালে এটা পৰিয়ালত কেৱল এজনেহে এপ্লাই কৰিব পাৰিব এই আঁচনিখনত। পৰিয়ালটো BPL শ্ৰেণীৰ অন্তৰ্গত হ'ব লাগিব। আপোনালোকে গম পালেনে? এতিয়া BPL যিসকলৰ কাৰ্ড আছে সেইটো শ্ৰেণীৰহে হ'ব লাগিব, যিটো নেকি BPL ৰেচন কাৰ্ড থাকে নহয়, সেইটো শ্ৰেণীৰহে লোক হ'ব লাগিব। নিয়োগ বিনিময়, আবেদনকাৰীয়ে 2023 চনৰ 1 এপ্ৰিলৰ পূৰ্বে নিয়োগ বিনিময় পঞ্জীয়ন কৰা হ'ব লাগিব। তাৰপিছত ডিফল্ট, আবেদনকাৰীৰ ঋণ ডিফল্টৰ ট্ৰেক ৰেকৰ্ড থাকিব নালাগে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি 2023ৰ বাবে অনলাইন আবেদন প্ৰপত্ৰ জমা দিওঁতে তলত দিয়া নথি পত্ৰৰ প্ৰয়োজন হ'ব। এতিয়া আপোনালোকক জনাইছোঁ এইখন আঁচনিত যেতিয়া এপ্লাই কৰিব কি কি নথি পত্ৰ লাগিব। 1 নম্বৰত লাগিব আধাৰ কাৰ্ড, 2 নম্বৰত লাগিব পৰিচয় প্ৰমাণপত্ৰ, তাৰপিছত 3 নম্বৰ লাগিব শিক্ষাৰ অৰ্হতাৰ প্ৰমাণপত্ৰ, তাৰপিছত বেংকৰ সবিশেষ, দক্ষতা প্ৰশিক্ষণ প্ৰমাণপত্ৰ যদি আছে, আৰু নহ'লে একো কথা নাই বাৰু। এইটো পাছপৰ্টৰ আকাৰৰ ফটোগ্ৰাফ লাগিব,
পঞ্জীয়নভুক্ত মোবাইল নম্বৰ হ'ব লাগিব আৰু এটা ইমেইল আইডি লাগিব। আপোনালোকে নিশ্চয় গম পালে যে যিসকল ব্যক্তিয়ে এই আঁচনিখনত মানে আবেদন কৰিম বুলি ভাবিছে তেখেতসকলে অহা 23 ছেপ্টেম্বৰৰ পৰা আবেদন কৰিব পাৰিব অনলাইন যোগে। এয়া কোনো অফলাইন নহয়, অনলাইন যোগে আবেদন কৰিব লাগিব আৰু শেষ ডেট অৰ্থাৎ লাষ্ট ডেট হৈছে অক্টোবৰ মাহৰ শেষৰ দিনটো অৰ্থাৎ লাষ্ট অক্টোবৰ লাষ্ট ডেট বুলি ঘোষণা কৰা হৈছে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিখনৰ অনলাইন প্ৰক্ৰিয়া। আপোনালোকে নিশ্চয় গম পালে আৰু যিসকলে এই আঁচনিখনত এপ্লাই কৰিম বুলি ভাবিছে তেখেতসকলে এইখিনি প্ৰমাণ পত্ৰ ল'ব যিখিনি মই ইতিমধ্যে আপোনালোকক ঘোষণা কৰি দিছোঁ। তো এইখিনি আছিল। যদি কিবা নতুন আপডেট আহে আপোনালোকক নিশ্চয় ভিডিঅ'ত জনাম। তো আপোনালোকে সেইকাৰণে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো বলক তেনেহ'লে নেক্সট এটা ভিডিঅ' লগ পাইছোঁ, তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।